তই যে কলি অন্তত মোৰ বিয়াখন হৈ যাও কথাটো কি তুই এনেকুৱাখন কিয় কৰি আছ মই কৈছো নহয় মই আহি থাকিম হ'ব দে মুঠতে নহাকে নাথাকিবি ৰাখো মই এতিয়া কিন্তু জেঠাই এটা সমস্যা হ'ল নহয় এতিয়া আকৌ কি সমস্যা হ'ল এতিয়া মোৰ হাতত গোস্বামী খুৰাহঁতৰ ভাগৰ গাখীৰখিনিহে আছে কি হ'ব এতিয়া ঐ তই যোগাৰ কৰি দে কৰবাৰ পৰা জেঠাই এতিয়া আৰু ক'ৰ পৰা যোগাৰ কৰিম এতিয়া আৰু আবেলিহে গাখীৰ খিৰোৱা হ'ব নহ'লে আজি পাউডাৰ গাখীৰে কাম চলাওক এই কি কথা কৱ তই মই মোৰ নাতি ল'ৰা ছোৱালীকেইটাক পাউডাৰ গাখীৰে খুৱাম নেকি নাতি ল'ৰা ছোৱালী হাল মানে বিকিৰ ল'ৰা এটাও আছে নহয় ভাবিছোঁ সিহঁতকো মাতিয়ে দিওঁ গোটেই পৰিয়ালটো লগ হ'ম ভাল লাগিব খুৰা ভালনে ভাল মাজনী দাদাক মাতিলো আহিব বোলে বৌক লৈ আৰু টিকলাটো তাকনো আৰু ক'ত এৰি থৈ আহিব ইছৰাম পিছে গাখীৰৰ সমস্যাটো কি হ'ব জেঠাই একো সমস্যা নহয় আমাৰ ভাগৰ গাখীৰখিনি এওঁলোকক দি দে আজি আমি পাউডাৰ গাখীৰে কাম চলাম আমাক চাহ খাবলৈহে লাগে কিন্তু গোস্বামী একো নহয় আমাৰ অভ্যাস আছে নহয় প্ৰতিবেশী হিচাপে কিবা এটা সহায় কৰিব পাৰিছোঁ হেৰি মই উঠো দিয়ক মিটিং এখন আছে আমি এইবাৰ থিয়েটাৰ মাতিছোঁ নহয় মই আহোঁ ইছৰাম চাহ কাপো দিয়া নহ'ল চাহ নালাগে এদিন ভাত খাম বৰুৱানী ঠিক আছে জেঠাই এয়া লওক 1 লিটাৰ আছে ভালেই হ'ল জেঠাই বুঢ়া মানুহেনো গাখীৰ খাই কি কৰিব হয় দে দেই শুনচোন কওক তই মোক কাম এটা কৰি দিব লাগিব কি বাইদেউ তোৰ গুগল পে'ত মই 1000 টকা এটা দিম তই মোক এটা ভেনিলা ফ্লেভাৰৰ আধা কেজি কেক এটা আনি দিব লাগিব হ'ব বাইদেউ পিছে পাম ক'ত এই যে জুৰ তিনিআলি আছে তাত কেইবাখনো দোকান আছে তাতে পাবি তই খালি অনাৰ আগতে মোক এটা ফোন কৰি ল'বি হ'বনে হ'ব আৰু শুন এখন ল দোকানীক দিবি বুজিছ ঠিক আছে হ'ব আহোঁ জান নিৰ্জু জীৱনত আজি ফাৰ্ষ্ট টাইম বাক ফাঁকি দি থৈ আহিছোঁ ক্লাছ আছে বুলি তাতে আজি মাৰ বাৰ্থডে ঘৰত থাকিবলৈ কৈছিল মোক কিন্তু মই নোৱাৰিলোঁ গম পাইছোঁ তই যে ডিষ্টাৰ্ব হৈ আছ থাকিব লাগিছিল ঘৰতে কিয় ওলাই আহিলি এদিন বিটোক নেদেখিলে থাকিব নোৱাৰানে নহয় অ' দেউতা নোহোৱাকৈ মায়ে আমাক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে দাদা বাক মানুহ কৰিলে ডাঙৰ বাইদেউ একো গমেই নাপালে ঘপককৈ মায়ে তাইক বিয়া দি দিলে দেউতা থকা হ'লে চাগে এনেকুৱা নহ'ল হয় তোৰ দেউতাৰক মনত আছেনে ক'ত থাকিব দেউতা ঢুকাওঁতে মই মাৰ গৰ্ভত 3 মাহ তাৰমানে তই দেউতাৰ মৰম নাপালি পিছে তই বাক ফাঁকি দি থৈ আহিলি কিয় ঠিক মোৰ কি হৈছে মই নাজানো কাৰণ যিয়ে নহওক মোৰ কিবা ফূৰ্তি কৰিবলৈ মন নাযায় মনত আনন্দ আছে কিন্তু মই শ্ব' কৰিব নোৱাৰোঁ তই আণ্টিৰ গৰ্ভত থাকোঁতে আংকেল ঢুকাইছিল যে তোৰ ছাবকনচিয়াছ মাইণ্ডত কোনোবাখিনিত পিতৃসুখ থাকি গ'ল তেতিয়া তই সেইটো অনুভৱ কৰিব পৰা নাছিলি যিটো এতিয়াহে কৰিছ তেতিয়া কিয় নোৱাৰিলোঁ কাৰণ তই তেতিয়া গৰ্ভত আছিলি আৰু সেই সুখ অনুভৱ কৰিছিল আণ্টিয়ে প্ৰেক্টিকেলি প্ৰিয়ংকা মই যাওঁ দেৰি হ'ল জাষ্ট চাহ একাপ খাম বুলি ওলাই আহিছিলোঁ মই আহোঁ দেই বাই যা হেল্ল' বিতু ক'ত আছা কিবা কৈ বছক মেনেজ কৰিবলৈ আহিছোঁ একো নহয় দিয়া আজি এনেও উইকেণ্ড
মোৰ বিৰাট ভোক লাগিছে আজি ধাবাত খুৱাব লাগিব বা আমাক এৰি ধাবাত লাঞ্চ কৰিবি নহ'ব দেই आज तो दुनिया इधर या उधर हो जाए हम लोग कबाब में हड्डी होकर ही रहेंगे বিটুদা প্লিজ প্লিজ আজি আমাকো ট্ৰিট দিয়া না আৰু কেতিয়াও আমনি নকৰোঁ তাইৰ ফালে চাই লাভ নাই তাই আমাৰ বেষ্টি তাই দম আছে নেকি আমাক বাধা দিবলৈ তাৰ মানে তোমালোকে আজি মোক বা দিবাই বাৰু হ'ব একো নাই দিয়া এদিনহে পিছে মোৰ বাইক হে আমি ধাবালৈ আটাইকেইজনে যাম কেনেকৈ ভেৰি চিম্পল আমি চাৰিজনী কেবত তুমি আগে আগে বাইকত অঁ তাই আমাৰ লগত তোমালোকৰ কি ভৰসা আছে যদি গায়ব হৈ দিয়া 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 কেব বুক কৰা অঁ কৰ বাহ গুৱাহাটীখন কিছু ডেভেলপ হ'ল দে চাই ভাল লাগিল যোৱাবাৰ আহোঁতে শুনিছিলোঁহে যে দৌল গোবিন্দ যাব পৰাকৈ এখন ব্ৰিজ হ'ব কিন্তু এইখন দেখোন অলমষ্ট কমপ্লিটেই হৈ গ'ল তাকে গভৰ্ণমেণ্টে কিছু কাম কৰিছে দেই মানুহবোৰেহে নিজৰ বাখৰ কৰি ফুৰে অ' মা কামাখ্যা টেম্পল পাৰ হ'লো নেকি কেতিয়াবাই পাৰ হ'লোঁ অ' পাপা এইবাৰ যাম দেই এইবাৰ কামাখ্যা টেম্পলো যাম আৰু চিৰিয়াখানাও চাম এই যোৱাবাৰ মামাই ঠগিলে যাবা যাবা তোমাৰ মুম্বাইৰচোন বহুত জেগাত নিয়াৰ কথা কৈছিলে তেতিয়া মই সৰু আছিলোঁ যে পাহৰি গ'লোঁ দাদা আৰু কিমান সময় লাগিব বাইদেউ আৰু আধা ঘণ্টামান লাগিব অ'কে অ' দাদা হয় এই কিবা ৱাইন শ্বপ এখন পালে ৰখাই দিব দেই হ'ব দাদা ৰখাই দিম তোমাৰ আৰু কাম নাই বহা মানৱী মোৰ আজি ঢেৰ কাম আছে জানানে যি যোৱাই আহি আছে অলপ পিছতে পাবহিয়ে বাইদেউ মই আপোনাক বেছি দেৰি আমনি নকৰোঁ আপুনি অকলে অকলে বহি থাকে মোৰ কিবা ভাল নালাগে সেইকাৰণেতো তোমাক মই কালি মাতিছিলোঁ বোলো অলপ কথাকে পাতো কালি আহিব নোৱাৰি মোৰো মনটো বেয়া লাগি আছে মোৰ উপায় নাছিল আপুনি বেয়া নাপাব একো নাই দিয়া পিছে জোঁৱায়ে কি কৰে বাইদেউ জোঁৱাই চেণ্ট্ৰেল এক্সাইজৰ ডাঙৰ অফিচাৰ গুজৰাটত থাকে আৰু ল'ৰাই কি কৰে ল'ৰা মাল্টিনেশ্যনেল কোম্পানী এটাৰ এৰিয়াৰ মেনেজাৰ অঁ তাৰমানে পল্লৱীতকৈ বেছি উপাৰ্জন কৰে বাইদেউ আজিলৈ এই আড্ডাখন সামৰক মায়ে ৰাতিপুৱাৰ পৰা একো খোৱা নাই আপুনি বেলেগ এদিন আহি হিয়া উজাৰি কথা পাতিব অঁ ঠিক আছে দিয়া আবেলি আহিম নহ'লে নালাগে নালাগে আজি নহয় আপুনি এটা কাম কৰক আপুনি পৰহিলৈ আহিব মা ভিতৰলৈ আছোন আহোঁ দিয়ক বাইদেউ তয়ো যে কিছুমান আপদ চপাই ল নহয় মা কি হ'ল আৰু অলপ দেৰি কথা পতা হ'লে গোটেই ঘৰখনৰ পোষ্টমৰ্টম কৰি পেলালেহেঁতেন মই আগে পিছে চিনি নাপাওঁ নহয় আজিহে কথা পাতিছোঁ তেনেহ'লে তেওঁ মোৰ নামটো কেনেকৈ জানিলে মই ক'লোঁ মই বোলো আজি ঘৰত অকলে নাই মাজুজনী ছোৱালী পল্লৱী আছে হ'ব দে ভাতকেইটা খাই লৈ হিয়া তই খাগৈ যাচোন মই সিহঁত আহিলে খাম মই খাওঁগে মোৰ ভোক লাগিছে যা যা খাগৈ যা মই ভগৱানক কৈছোঁ এইবাৰ এটা ল'ৰা দিবা আৰু পিছৰবাৰ আৰু এটা ল'ৰা দিবা মই দেখোন তোমাক কৈছিলোঁৱেই যে ইমান কষ্ট কৰি মন্দিৰলৈ নগ'লেও হ'ল ঘৰত পূজা কৰিলেও সেই একে ফলেই পোৱা যায় মই আচলতে কৃষ্ণ গোসাঁইক কিবা এটা বিচাৰি আহিছোঁ হয় নেকি কি বিচাৰিলা মই কৃষ্ণ গোসাঁইক কৈছোঁ তেওঁ যাতে মোক ৰাম লক্ষ্মণ হেন সন্তান দুটা জন্ম দিয়ে হয় নেকি তাৰমানে তুমি যমজ সন্তান বিচাৰিছা সেইটো ভগৱানেহে জানে মই ভগৱানক কৈছোঁ এইবাৰ এটা ল'ৰা দিবা আৰু পিছৰবাৰ আৰু এটা ল'ৰা দিবা আৰু যদি ছোৱালী দিয়ে নক'ব না তেনেকৈ ল'ৰাই হ'ব চাব আচ্ছা বাবা আচ্ছা ল'ৰাই হ'ব পিছে এটা কথা কোৱাচোন
তুমি দুটা ল'ৰা কিয় বিচাৰিলা? আপোনাৰ আই পিতাই গুচি যোৱাৰ পিছত যেনেকৈ আপোনাৰ দাদাই আপোনাক পঢ়াই শুনাই ডাঙৰ কৰিলে, ময়ো বিচাৰোঁ যে মোৰ ল'ৰা দুটাই আমাৰ পিছত ইজনে সিজনৰ ভৰসা হৈ থাকক। এটা ল'ৰা হ'লে সি অকলশৰীয়া হৈ পৰিব। সকলোবোৰ ঈশ্বৰৰ ইচ্ছা মিনু, আমাৰ হাতত একোৱেই নাই। কিন্তু চাবা, ল'ৰাই হওক বা ছোৱালীয়ে হওক, সিহঁতসকলৰ সদায় মিলা প্ৰীতি থাকিব। মিলা প্ৰীতিৰে থাকিবলৈ সিহঁত একেলগে থাকিবওতো লাগিব। আপোনাৰ ধাৰণা ভুল প্ৰমাণ কৰি আমাক এতিয়া এৰি আমাৰ ল'ৰা বেলেগকৈ থাকে। ক'বলৈ গ'লে একেবাৰে পিঠিয়ে দিলে। মা, মোৰ হ'ল, তই ভাতকেইটা খাই লহি। মা, কি যে তই মাজে মাজে চিনেমেটিক হৈ যাও নহয়। তই দেউতাক একো ক'ব নালাগে, দেউতাই ওপৰৰ পৰা সকলো চাই আছে। আহ, বহি লচোন, আহ বহ। এতিয়া চকু পানীখিনি ভালদৰে মুচি ল, নহ'লে ভিনদৈ আহি দেখিলে ভাবিব মই অহাৰ কাৰণে বোলে মোৰ শাশুমা কান্দি আছে। বাহঁত পাবহি এইটো এতিয়া। নহয় অ', বুকুত বহুত কথা থুপ খাই আছে। সৰজনীক কৈতো লাভেই নাই, তাই এখন বেলেগ পৃথিৱীত থাকে। আৰু তোকনো মই কি কওঁ, তইতো জানই সকলো। পলিঅ' বিকিলে বৰ মনত পৰে অ'। সি এনেকৈ আমাক এৰি বেলেগকৈ থাকিব বুলি মই সপোনতো ভবা নাছিলো। মা, তই বাদ দে না এইবোৰ কথা, মই আছো নহয়। এতিয়া তোৰ বাবে ময়ে পল্লৱী আৰু ময়ে পল্লৱ। মা, দাদাই দেখোন তাৰ অসুবিধাৰ কথাবোৰ তোক কৈছেই। তাৰ অসুবিধা, ইচ্ছা কৰিলে সি কাষতে ৰুম এটা বনাই থাকিব পাৰিলেহেঁতেন। তই আকৌ আৰম্ভ হৈ গলি মা। এতিয়া মোৰ তোক লৈহে চিন্তা হয় অ'। সি একেলগে থকা হ'লে তহঁতৰ দায়িত্ব ল'ব পাৰিলেহেঁতেন, ঘৰখনো চাব পাৰিলেহেঁতেন। তেতিয়া তোক মই ভাল ল'ৰা এটা চাই বিয়া দি দিব পাৰিলোহেঁতেন। কিন্তু মই যে নহওঁ। মা, তই মোৰ বিয়াৰ কথা বাদ দে, আগতে ভণ্টিক গত লগাই লওঁ। তাৰপিছত মই কৃষ্ণপ্ৰভুক কম, প্ৰভু মোক এতিয়া গত লগোৱা, নহ'লে এই বিয়াত নবহে। মা, বাহঁত আহিলে চাগে। আইতা, আইতা, আইতা। জিনা ইমান ডাঙৰ হ'ল। মা আহিলি? আহ আহ, ভিতৰলৈ আহ। তই কিন্তু অলপমান শকত হলি দেই বা, ভিনদৈ চাগে তোক একো কৰিব নিদিয়ে ন? নহয় অ', থাইৰয়ডে পালে, সদায় জিম যাওঁ, কিন্তু এয়া গতি। অঁ, ভিনদৌ আহক 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 আহক। বাটত আহোঁতে একো অসুবিধা হোৱা নাইতো? অসুবিধানো কি আৰু, ফ্লাইটতে আহিলোঁ। এই এয়াৰপৰ্টৰ পৰা আহোঁতে ট্ৰেফিকত অলপ ফাঁচিলোঁ। কি ক'ব আৰু, ঢেৰ ফ্লাইঅভাৰ বনাই আছে যে। তাকে বহুত ডেভেলপ হ'ল কিন্তু দেই। আহক আহক, ফ্ৰেছ হৈ লওকহি। অঁ, আৰু এটা কথা, ক্ৰেডিট কাৰ্ডখন মোৰ হাৱালে কৰি দিব, বহুত শ্বপিং কৰিব আছে। আৰে ভাই, ক্ৰেডিট ডেবিট চব লৈ ল'বা। হা? মোৰ আধাটো তোমালোক দুজনীৰে। হা? হেৰা হ'ব, ভিনি আৰু খুলখালি বাহিৰতে চলাব নালাগে, ভিতৰলৈ আহা। বলক বলক। তেখেত দিল্লীত থাকে যেতিয়া আৰু চান্স নাই, মই নিৰূপায়। ঐতা, এইবাৰ তোমাক আমাৰ লগত লৈ যাম আৰু বহুত দিন ৰাখিম। হয় নেকি? পিছে মই তহঁতৰ তাত বেছি দিন থাকিলে মাহীয়েৰহঁতক কোনে চাব? এজনী কলেজলৈ যায়,
আৰু এজনী ডাঙৰ মাহীয়েৰে চাকৰি কৰে ভাত পানী ময়ে ৰান্ধো প্ৰব্লেম আইডিয়া এটা কাম কৰা ডাঙৰ মাহীক বিয়া দি দিয়া আৰু সৰু মাহীক মামাহঁতৰ ঘৰত থৈ দিয়া মামাহঁতৰতো বহুত ডাঙৰ ফ্লেট আছে এৰা এজনী তই কোৱাৰ দৰে কথাবোৰ ইমান সহজ হোৱালে কথাই নাছিল কিয় আইতা তই নুবুজিবি এইবোৰ বুজিছনে পিছে ডাঙৰ মাহীৰৰ বিয়াখনৰ কথা ময়ো নভবা নহয় এই মজ্জা আমি পলিমাহীৰ বাবে ল'ৰা এটা চাইছো সঁচা কোননো কমল কমল তেওঁৰ নাম ভিনিয়াৰৰ কাজিন আৰু নাবাৰ্ডৰ প্ৰজেক্ট অফিচাৰ ৱেল ছেটল তোৰ কথা সকলো কৈছোঁ আৰু তোৰ ফটোও দেখাইছোঁ তোক বিৰাট পচন্দ কৰিছে কেৱল তই য়েছ ক'লেই এইবাৰ লিভ লৈ আহি বিয়াৰ কথা পাতিব এওঁতো বিৰাট ফূৰ্তি তোক এটা ভাল ল'ৰালৈ বিয়া দিব পাৰিব মই বুজিছোঁ বা তহঁতি মোৰ বাবে ভালেই চিন্তা কৰিবি কিন্তু মই আৰু এতিয়া বিয়াৰ কথা ভাবিব নোৱাৰোঁ মোৰ আগৰ সিদ্ধান্ত ভুল আছিল আৰু তাৰ বাবে মই যথেষ্ট আঘাত পাইছোঁ এতিয়া আৰু সেই ভুল নকৰোঁ বা আৰে পাপা তোক হুৰমুৰ কৰিবলৈ কোনে কৈছে তহঁতে ইটোৱে সিটোক আগতে চালি জাৰি চাই ল ইটোৱে সিটোৰ লগত টাইম স্পেণ্ড কৰ তাৰ পাছতহে বিয়াৰ কথা আহিব আৰু আজিকালিতো এইটোৱেই ট্ৰেণ্ড তই কথাবোৰ ভাবি চিন্তি কৈছনে বা এইটো আমাৰ যোৱা বছৰৰ পৰাই প্লেনিং কেৱল তোকহে কোৱা নাছিলোঁ ভাবিছিলোঁ তোক লগ পায়ে ক'ম কমল আমাৰ গুজৰাটৰ ঘৰখনলৈ 2-3বাৰমান আহিছে আহিলেই তোৰ কথা সোধে আৰু চবতকৈ মজা কথাটো কি জান এবাৰটো জিনাই মহা বুলি মাতিয়ে পেলালে বেচেৰাই কি যে ব্লাছ কৰিছিল আচ্ছা ঠিক আছে তই কোৱাৰ মতে মই মিষ্টাৰ কমলৰ লগত বিয়া হ'লোঁ ধৰি ল'লোঁ তই কৈছ যেতিয়া ল'ৰাটো ভালেই হ'ব কিন্তু তহঁতি মা আৰু প্ৰিয়ংকাৰ কথা চিন্তা কৰিছনে মাৰটো সৰু সুৰা বেমাৰ হৈয়ে থাকে প্ৰিয়ংকাটো এষ্টাব্লিছ হোৱাই নাই আৰু দাদাৰটো খবৰেই নাই লাষ্ট সি আমাৰ কেতিয়া খবৰ ল'বলৈ আহিছিল মোৰতো মনতেই নাই মই বা মায়ে ফোন কৰিলেহে কথা পতা হয় সি নিজ জ্ঞানে কেতিয়াও কথা নাপাতে কি কওঁ তই মইতো তাক ফোন কৰিলেই সি সদায় খবৰ লৈ থকা বুলিয়ে কয় আহক সি আজি আহিবতো দুইটাকে বাঘে ধৰা দি ধৰিম খবৰদাৰ বা তোক মাৰ শপত তাক একো কথাই নকবি কিন্তু এতিয়া বুজিলি মই কিয় বিয়া হোৱাৰ কথা ভাবিব নোৱাৰোঁ কষ্টৱে মোক প্ৰতাৰণা কৰি ভালেই কৰিলে নহ'লে চাচোন মা আৰু ভণ্টি তেনেই নিথৰুৱা হৈ থাকিলেহেঁতেন পিছে তোৰে মিষ্টাৰ কমল থাকে ক'ত নিউ দিল্লীত এইমাত্ৰ তাৰ লগতে কথা পাতি আছিলোঁ আৰু তাৰ পষ্টিং দিল্লীতে আৰু সি ছেটেল দিল্লীতে হ'ব আৰু বুইছা পল্লৱী আৰু তাৰ 2 ঠাইত ঘৰ আছে তাতে এটা ডুপ্লেক্স আৰু এটা 3 BHK তাৰ কাৰবাৰে বেলেগ বুইছা পল্লৱী ইউ উইল বি দ্য মোষ্ট লাকিয়েষ্ট গাৰ্ল কি হ'ল পল্লৱী ভিন্দৌ তেখেত দিল্লীত থাকে যেতিয়া আৰু চান্স নাই মই নিৰূপায় বাই বুজাই ক'ব আপোনাক কি হ'ল ৰ'বা বুজাই কম পাছত প্ৰিয়ংকা আহ ঐ তহঁত এতিয়া কৈ থাক ই মোক ড্ৰপ কৰি দিব বা যদি আমাৰো ড্ৰপ কৰা মানুহ থাকিলহেঁতেন এৰা তোমাৰতো জোনাকী পৰুৱাহে ৰাতি আহি ওলাই তেনেকুৱা নহয় অ গুজৰাটৰ পৰা বাহঁত আহিছে ভিন্দৌ আহিছে সেইবাবেহে তাৰ মানে আজিৰ পৰা তই আধি গাৰুৱালি কি ক বিতে শুনিলে কি ভাবিব কচোন সেই বিতে শুনিলে চাগে অ'কে ছাৰ মই আহি আছোঁ প্ৰিয়ংকা এক্সট্ৰিমলি চৰি মই তোমাক আজি ড্ৰপ কৰিব যাব নোৱাৰিম
আমাৰ অফিচত কিবা এটা প্ৰব্লেম হৈছে মই এতিয়াই যাব লাগে হ'ব দিয়া মই কেব লৈ গুচি যাম ঠিক আছে আহোঁ বাই গাৰ্লছ ঐ এতিয়া আমিও যাওঁ বুজিছ ব'ল যাওঁ বাই দা ৱে খানাটো কিন্তু টেষ্টি আছিল থেংকছ ফৰ দ্য ডিলিচিয়াছ ফুড অ'কে বাই 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 প্ৰিয়ংকা ব'ল জীবন